আপুনি এতিয়া চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? হয়, যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহলে এই ভিডিঅটো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো বৰ্তমান সময়ত কেইবা লাখ কিন্তু চৰকাৰী ঘৰ আহিছে নতুনকৈ। এই চৰকাৰী ঘৰ কেনেকৈ লাভ কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনসকল ব্যক্তিয়ে এই চৰকাৰী ঘৰটো পাব, গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅটোত এটা লাইক কৰি দিব। গোটেইখিনি আলোচনা কৰিম, আপুনি ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাব। কি কি কৰিব লাগিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনসকল ব্যক্তিয়ে ইয়াৰ কাৰণে এলিজিবল হ'ব, গোটেইখিনি ডিসকাস কৰিম এইটো ভিডিঅৰ জৰিয়তে। সব ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল নতুন ভাল খবৰ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ কাৰণে এই ভাল খবৰটো। আৰু ইয়াতে কৈছে যে ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। আৰু নতুনকৈ এতিয়া কিন্তু 30 লাখ মানুহে এই PMAY যিটো চৰকাৰী ঘৰ আছে এইটো লাভ কৰিব। বৰ্তমান সময়ত কিন্তু 3,25,000 মান মানুহে কিন্তু যোৱা 9 তাৰিখে এই চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে। আৰু বৰ্তমান সময়ত নতুনকৈ আৰু 30 লাখ পৰিয়ালে কিন্তু PMAY ঘৰ লাভ কৰিব, এইটোৱে ইয়াতে উল্লেখ কৰিছে। আৰু কৈছে যে কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। ইয়াতে মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে স্পষ্টভাৱে উল্লেখ কৰি দিছে যে কোনো পৰিয়ালে যাতে কেঁচা ঘৰত বাস কৰিব নালাগে, সেইটোৱে ইয়াতে উল্লেখ কৰিছে যে কোনো পৰিয়ালে যাতে কেঁচা ঘৰত বাস কৰিব নালাগে, গোটেই পৰিয়ালে যাতে পকী ঘৰ লাভ কৰে, ইয়াতে এইটোৱে কোৱা হৈছে। আৰু 30 লাখ যিটো নতুনকৈ চৰকাৰী ঘৰ দিব, এইটো নতুনকৈ এটা প্ৰস্তুত কৰিব, নতুন তালিকা এটা প্ৰস্তুত কৰিব। আৰু সেই নতুন তালিকা যিটো প্ৰস্তুত কৰিব তাত যদি আপুনিও নামটো সন্নিবিষ্ট কৰে, নতুনকৈ যিবিলাক হিতাধিকাৰী হ'ব তেওঁলোকে কিন্তু এই চৰকাৰী ঘৰটো লাভ কৰিব। যি 30 লাখ লোকক নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ সিদ্ধান্ত চলি আছে বা বৰ্তমান সময়ত এইটো প্ৰসেস চলি আছে, সেইটোত যদি আপুনিও জিঅ' টেকিং কৰে বা আপোনাৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যাই কিনে জিঅ' টেকিং কৰে বা আপুনি সেলফৰ জৰিয়তে যদি আপুনি জিঅ' টেকিং কমপ্লিট কৰে, নতুনকৈ যিটো 30 লাখ লোকৰ PMAY ঘৰৰ নতুনকৈ তালিকা প্ৰকাশ কৰিব, সেই তালিকাত যদি আপোনাৰ নামটো সন্নিবিষ্ট কৰিব পাৰে তেনেহলে কিন্তু আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব। আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে এই চৰকাৰী ঘৰৰ টকাখিনি কিন্তু কিস্তি হিচাপত দিয়া হয়, আৰু এই কিস্তি লৈ কিন্তু কিছুমানে খেলি মেলি কৰি থাকে, যাৰ কাৰণে ইয়াতে স্পষ্টভাৱে এইবাৰ উল্লেখ কৰি দিছে। যোৱাকালি কিন্তু সংবাদ মেলৰ আগতে স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে উল্লেখ কৰি দিছে যে কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। আৰু প্ৰথম কিস্তিত ধন পোৱাৰ লগে লগে কিন্তু ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব, স্পষ্টভাৱে উল্লেখ কৰি দিছে। যিসকলে ঘৰৰ টকা লৈ কিবা আন বেলেগ কামত খটুৱাই থাকে বা ঘৰৰ কামখিনি নকৰে, সম্পূৰ্ণ নকৰে, যাৰ কাৰণে ইয়াতে স্পষ্টভাৱে উল্লেখ কৰি দিছে যে প্ৰথম কিস্তিত ধন যদি আপুনি লাভ কৰে তেতিয়াহলে কিন্তু আপুনি প্ৰথমতে ফাউণ্ডেশ্যনৰ কামখিনি সমাপ্ত কৰিব লাগিব, অন্যথা কিন্তু সেকেন্ড কিস্তিত টকাটো লাভ নকৰিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিত ধন দিয়া নহব। যদি আপুনি প্ৰথম কিস্তিত টকাটো পাই আপুনি কিন্তু যদি ঘৰৰ যিটো ফাউণ্ডেশ্যন সেইটো যদি আপুনি আৰম্ভ নকৰে, সেইটো কমপ্লিট নকৰিলে কিন্তু আপুনি দ্বিতীয় কিস্তিৰ পৰা বঞ্চিত হ'ব। এইবাৰ স্পষ্টভাৱে উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। শেষত কৈছে যে অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। এইটো কথা যোৱাকালি প্ৰতিশ্ৰুতি আকাৰে কিন্তু সংবাদ মেলৰ আগতে অৱগত কৰিছে যে কোনো ব্যক্তিয়ে যাতে, কোনো লোকেও যাতে অসমত কেঁচা ঘৰত বসবাস কৰিব নালাগে, গোটেই ঘৰ যাতে পকী হয়, সেইটোৱে প্ৰতিশ্ৰুতি দি কৈছে যে আকৌ নতুন 30 লাখ লোকক কিন্তু এই চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। আৰু এই চৰকাৰী ঘৰ লাভ কৰিবলৈ হলে আপোনাৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব লাগিব। আপুনি পূৰ্বতে যদি আপুনি চৰকাৰী ঘৰ পাইছে তেনেহলে কিন্তু আপুনি ইয়াৰ পৰা বঞ্চিত হ'ব। যদি আপোনাৰ ঘৰত কেঁচা ঘৰ আছে তেনেহলে কিন্তু আপুনি ইয়াৰ কাৰণে যোগ্য হ'ব। কিছুমান কিন্তু অঞ্চলত আছে এতিয়ালৈকে জিঅ' টেকিং কৰিব পৰা নাই বা এইটো খবৰ লাভ কৰা নাই, যাৰ কাৰণে কিন্তু এই 3,25,000 লোক যি বৰ্তমান যোৱা 9 তাৰিখে কিন্তু প্ৰথম কিস্তিৰ টকা লাভ কৰিছে তাৰ পৰা বঞ্চিত হৈছে। আৰু যিসকলে খবৰ পোৱা নাই বৰ্তমান সময়ত কিন্তু আকৌ 30 লাখ লোকক এই PMAY ঘৰ দিয়া হ'ব। এইটোত আপোনালোকে নিশ্চয় আপোনাৰ নামটো জিঅ' টেকিং কৰিব বা আপোনাৰ ঘৰত যেতিয়া জীৱিকা সখী বাইদেউ যাব আপুনি কৈ কিনে কিন্তু আপুনি জিঅ' টেকিংটো কমপ্লিট কৰিব লাগিব। বা যিসকলৰ 30 লাখ কিছুমানৰ জিঅ' টেকিং হৈছে তেওঁলোকৰ কিন্তু এপ্ৰুভ হোৱা নাই, সিহঁতৰ নামটো আকৌ ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যনৰ পিছত যদি আপুনি যোগ্য হিতাধিকাৰী হয় তেনেহলে কিন্তু অতি কম সময়ৰ ভিতৰতে আপুনিও এই চৰকাৰী ঘৰটো লাভ কৰিব।